নিৰীহ আদিবাসী লোকৰ ওপৰত গুলী চলাই ইহু মহিলাসহ প্ৰায় অধাধিক লোকক হত্যা কৰা আৰু অধাধিক লোকক আহত কৰা NDFBয়ে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সৃষ্টি হোৱা নিৰাপত্তাহীন পৰিস্থিতিৰ প্ৰতিবাদ জনাই আজি অসমৰ আঞ্চলিক দল AGP আৰু আদিবাসী সংগঠন আছায়ে 12 ঘণ্টীয়া অসম বন্ধৰ ঘোষণা কৰিছিল। সেয়েহে আজি 12 ঘণ্টীয়া অসম বন্ধক অফল কৰিবলৈ AGP দলৰ ভাতৃদ্বয় সংগঠন অসম যুৱ পৰিষদে বিভিন্ন ঠাইত বিৰোধ প্ৰদৰ্শন আৰু প্ৰতিবাদেৰে আমবাৰী ৰাজপথৰ মাজত টায়াৰ জ্বলাই বিভিন্ন ধৰণৰ চৰকাৰ বিৰোধ শ্লোগান দি ৰাজপথ উত্তাল কৰি তোলে আৰু পথ অৱৰোধ কৰে। ইয়াৰ পিছত প্ৰতিবাদকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ যায়। আনফালে অসম গণ পৰিষদ দলৰ সদস্যসকলে গুৱাহাটীৰ বিভিন্ন অঞ্চলত বিভিন্ন পথত AGPৰ সদস্যসকলে সকলো দোকান পোহৰ বন্ধ কৰিবলৈ আহ্বান জনায়। লগতে পথ অৱৰোধ কৰি ৰাস্তাৰ মাজত প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদ জনাই অসম যুৱ পৰিষদৰ সদস্যসকলে সাংবাদিকৰ আগত প্ৰতিবাদ জনাই কয়, অসমত যি হত্যা হিংসা চলিছে তাৰ বাবে কংগ্ৰেছ চৰকাৰ আৰু বিজেপি চৰকাৰখন সম্পূৰ্ণৰূপে দায়ী। আমি তাৰ বাবে আমি প্ৰতিবাদ কৰিছো। টায়াৰ জ্বলাই জিন্দাবাদ জিন্দাবাদ AGP জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।